ৰাতিপুৱাই উলিয়াই লৈছোঁ আলু আৰু ভাবিলোঁ আজি নিজৰ মন পচন্দৰ কিবা এটা বনাওঁ। আসসালামু আলাইকুম, মই মফিজাই মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানুহজনৰ মতে নহয়, মোৰ নিজৰ মন পচন্দৰ এটা বস্তু বনাবলৈ লৈছোঁ, আলু পৰঠা। আৰু আলু পৰঠা বনাম বুলি ভাবি ধুনীয়াকৈ আলুখিনি বইল কৰি ল'লোঁ আৰু তেলত পিঁয়াজ দি অকণমান হালধি দি পেলাই ধুনীয়াকৈ মই সনাখিনি বনাম। ইয়াতে অকণমান মছলা দিম বাৰু, মেগী মছলা আজি নাই, মেগী মছলা দিবচোন, বহুত টেষ্ট হয় খাবলৈ। কিন্তু আজি মই অকণমান মিট মছলাকে দিছোঁ আৰু বইল কৰোঁতে যিহেতু নিমখ দিছিলোঁ সেইটো কাৰণে এতিয়া নিমখ নাই দিয়া। এইখিনি ধুনীয়াকৈ মই সানি ল'ম। এইফালে মই আটা মঠাখিনি নাই দেখুওৱা, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু সেইটো সকলোৱে জানেই। আৰু সৰহকৈ আলু দি পেলাই মই এইফালে পৰঠা কাৰণে ৰেডি কৰিছোঁ। মই যে আগতে আলু পৰঠা হাততেই বনাওঁ, মই বেলনা পিৰা ইউজেই নকৰোঁ। আজি যেনিবা বেলনা পিৰাটো মই দেখুৱাই দিম। আৰু এয়া গৰমে গৰমে কৰাৰ কাৰণে অকণমান ফাটিছে, কিন্তু অকণমানো নেফাটে দেই, হাতত কৰিলেও বৰ ধুনীয়া হয়। আৰু এয়া মই ধুনীয়াকৈ বনাই লৈছোঁ আৰু বেলি ল'ম। আলু পৰঠা খাবলৈ হ'লে নহয় কেতিয়াও শ্বৰ্টকাট ইউজ নকৰিব। বহুতে কি হয়, ময়দা গুলি আটা গুলি আলুৰ লগত মিক্স কৰি পেলাই বনায়, সেইটো কিন্তু আটা পিঠা বা আলু পিঠা হ'ব পাৰে, কেতিয়াও কিন্তু পৰঠা হ'ব নোৱাৰে। পৰঠা সদায় পৰঠা হিচাপতে বনাব লাগে, তেতিয়াহে খাবলৈ টেষ্ট হয়। অকণমান কষ্ট হয়, কিন্তু খাবলৈ বহুত বেছি টেষ্ট হয়। আৰু এয়া ধুনীয়াকৈ মই সেকি লৈছোঁ। এইটো হাতেৰে বনোৱাটোৱে দেই, কিন্তু মই বেলনা পিৰা ইউজ কৰাটো গোল হয় বৰ ধুনীয়াকৈ, কিন্তু হাতত অকণমান বেকা বেকি হয়, সেইটো কাৰণে। কিন্তু এয়া মোৰ ধুনীয়াকৈ মই ভাজি লৈছোঁ। আৰু যেতিয়া আলু পৰঠা বনাব তেতিয়া কিন্তু একদম চিমত দি দি ধুনীয়াকৈ সেকিব। আলু পৰঠা বনোৱাৰ কাৰণটো আছিলে এয়া, কালি মানুহজনে লৈ আহিছিলে দৈ মিঠাই এনেধৰণে মোলে বুলি। মই থৈ দিলোঁ, ভাবিলোঁ ৰাতিপুৱা পৰঠাৰ লগত খাম, সেইকাৰণে ৰাতিপুৱাতে মই বনাই লৈছোঁ পৰঠা। বহুত বেছি গৰম, হাতে চুব পৰা নাই, হ'লেও আপোনালোকক দেখুৱাওঁ বুলি ভাবি এয়া দৈৰ লগত একদম আলু পৰঠা এনেকুৱা মজা লাগে, খাব লাগে। আপোনালোকে ভাল পায়নে বাৰু? কেনেকুৱা লাগিছে? মই বাকীখিনিও সেকি ল'লোঁ আৰু এয়া মানুহজনে খাই আছে। মজা।